हेलो गाइस नमस्कार डी लार्निंग टू अन्यटा भिडिओले आपनालोक সকলোলৈকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৰে ভালে আপোনালোকে হয়তো এটা কথা গমেই পাইছে যে নতুনকৈ আসাম পুলিচৰ ভ্যাকেন্সি ওলাইছে আৰু তাত 269 টা পদ আছে আৰু এই পদ কেইটা সিভিল ডিফেন্স আৰু হোমগাৰ্ড ফালৰ পৰা ওলাইছে কনস্টেবল গ্ৰেড 3 বুলি এই পদ কেইটা কোৱা হৈছে আৰু এই পদ কেইটাত আপুনি এপ্লাই কৰিবলৈ হলে আপুনি যদি মেট্ৰিক পাস হয় তেনেহলে আপুনি এই পদ কেইটাত আবেদন কৰিব পাৰিব আৰু আপোনাৰ লগত থাকিব লাগিব হোমগাৰ্ডৰ সাৰ্টিফিকেট নহলে এনসিসি সাৰ্টিফিকেট এনসিসি এ হক বা বিসি যিকোনো এখন সাৰ্টিফিকেট থাকিলে আপুনি এই পদ কেইটাত আবেদন কৰিব পাৰিব আৰু এটা খুব ভাল খবৰ যে যাৰ যাৰ এনসিসি বি আৰু সি সাৰ্টিফিকেট আছে তেওঁলোকৰ এটা এক্সট্ৰা মাৰ্ক দিয়া হ'ব আৰু যাৰ বি আৰু সি সাৰ্টিফিকেট আছে তেওঁলোকে এই এক্সট্ৰা মাৰ্কটো পাব 1 ফেব্ৰুৱাৰী পৰা 15 ফেব্ৰুৱাৰীলৈ এই পদকেইটাত আপুনি আবেদন কৰিব পাৰিব যেহেতু আজি 3 তাৰিখ হ'ল 1 তাৰিখৰ পৰা দিছলা ডেট আৰু বেছি দিন সময় ইয়াত দিয়া নাই মাত্ৰ 15 দিন সময় দিছে আৰু আজি 3 তাৰিখ হ'লগৈ আৰু এই কেইদিনত আপুনি যিমান পাৰে আবেদন কৰি লওক যদি আপোনাৰ এনসিসি সাৰ্টিফিকেট আছে বা আপোনাৰ হোম গাৰ্ডৰ সাৰ্টিফিকেট আছে তেনেহলে আপুনি এই পদকেইটাত আবেদন কৰিব পাৰিব বয়সও দিয়া আছে 18 বছৰৰ পৰা 40 বছৰলৈকে এই পদকেইটাত আপুনি আবেদন কৰিব পাৰিব গতিকে আপুনি পলম নকৰিব সোনকালে গৈ এপ্লাই কৰি লওক কিছুমান ল'ৰা-ছোৱালী এটা বহুতে ভুল কৰে যে আবেদন কৰিবলৈ যেতিয়া গম পায় কিন্তু আবেদন নকৰে যেতিয়া লাষ্ট ডেটৰ ওচৰ পাই গৈ তেতিয়া আবেদন কৰিবলৈ ৰৈ থাকে আৰু লাষ্ট ডেটৰ দুদিনমান আগত পৰা পুৰা উৎপাত হৈ থাকিব যে এপ্লাই কৰিব লাগে বুলি তেতিয়া যেহেতু অলপ সাৰ্ভাৰটো ডাউন হৈ যায় সেইকাৰণে আপুনি যিমান পাৰে সোনকালে আবেদন কৰি ল'লে আপোনাৰ নিজৰ কাৰণে ভাল হ'ব এই পদকেইটাত আবেদন কৰিবলৈ যেহেতু বয়সও বহুত বেছি দিয়া হৈছে 18 বছৰৰ পৰা 40 বছৰলৈকে যেহেতু দিয়া আছে গতিকে কোনোবা যদি এতিয়াও গম নোপোৱাকৈ আছে তেনেহলে তেওঁলোকলৈ ভিডিওটো শেয়াৰ কৰি দিব আৰু যিমান পাৰে সোনকালে এপ্লাই কৰি ল'ব আৰু এই পদকেইটাত আবেদন কৰিবলৈ হলে আপোনাৰ লাগিব মেট্ৰিকৰ সাৰ্টিফিকেট আৰু যেহেতু আপুনি এজ প্ৰুফ দিব লাগিব আৰু সকলোৱে যেহেতু বাৰ্থ সাৰ্টিফিকেট নাথাকে সেইকাৰণে মেট্ৰিকৰ এডমিট বা সাৰ্টিফিকেটত যিটো ডেট অফ বাৰ্থ দিয়া থাকে সেইটো দিও আপুনি এপ্লাই কৰিব পাৰিব আৰু এমপ্লয়মেন্ট এক্সচেঞ্জৰ যিটো ৰেজিষ্ট্ৰেচন কাৰ্ড হয় সেইটো আপুনি দিব লাগিব আৰু এনসিসি এ সাৰ্টিফিকেট দিব লাগিব এ বা বি সি যিকোনো এখন দিব লাগিব আৰু যিসকলে হোমগাৰ্ডত কৰি আছে তেওঁলোকৰ লাগিব হোমগাৰ্ডৰ সাৰ্টিফিকেট আৰু বুকখন লাগিব আৰু তেওঁলোকৰ যে আইডেন্টি কাৰ্ড আছে সেই আইডেন্টি কাৰ্ডটো লাগিব গতিকে দেৰি নকৰি আপুনি যিমান পাৰে সোনকালে আবেদন কৰি ল'বগৈ আজি ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন এটা ভিডিওত আকৌ লগ পাম ধন্যবাদ